ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ খেলিমেলিৰ সৃষ্টি কৰা মূল মানুহজনে হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে ৰাজ্যত। পঞ্চায়ত নিৰ্বাচনৰ মূল খলনায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ মৌলিক অধিকাৰো কাঢ়ি নিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ আজি মুখ্যমন্ত্ৰীক দোষাৰোপ কৰি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ প্ৰতিটো মন্তব্য আছে। কিদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচন দিন ঘোষণাক লৈ বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ। পঞ্চায়ত নিৰ্বাচনৰ লৈ হোৱা অনিশ্চয়তাৰ সকলো দোষ মুখ্যমন্ত্ৰীলৈ ঠেলিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই অনিশ্চয়তাৰ খলনায়ক আখ্যা দিছে গৌৰৱ গগৈয়ে। সংবিধানত উল্লেখিত মোৰ অধিকাৰ কাঢ়ি নিছে মুখ্যমন্ত্ৰীয়ে। পঞ্চায়তৰ প্ৰতিনিধিক বিচাৰ কৰাৰ ক্ষমতা কাঢ়ি নিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবেই অসমত পিছুৱাই আছে পঞ্চায়ত নিৰ্বাচন। গৌৰৱ গগৈৰ মন্তব্য এয়া। পঞ্চায়ত নিৰ্বাচনক লৈ হোৱা খেলিমেলিৰ মূল খলনায়ক হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে গৌৰৱ গগৈয়ে। আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশোধ ল'ব। হিমন্ত বিশ্ব শৰ্মাক প্ৰতিশোধ ল'ব অসমৰ জনতাই। নিজৰ দুখ লুকুৱাবৰ বাবেই কংগ্ৰেছক বাৰে বাৰে দোষাৰোপ কৰে মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পঞ্চায়ত নিৰ্বাচনক লৈ হোৱা খেলিমেলি কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ খেলিমেলি কৰি আছে বাবেই ন্যায়ালয়ত বিচাৰ চলি আছে। গণতান্ত্ৰিক লোকতান্ত্ৰিক অধিকাৰ জনতাক দিয়াত চূড়ান্ত ব্যৰ্থ বিজেপি চৰকাৰ। ডাঙৰ ডাঙৰ ঠিকাদাৰক লাভ দিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু জনতাক নহয়। ৰাইজক সাংবিধানিক অধিকাৰ প্ৰাপ্য অধিকাৰৰ পৰাও মুখ্যমন্ত্ৰীয়ে বঞ্চিত কৰিছে বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। পঞ্চায়তৰ নিৰ্বাচনৰ দিন ঘোষণাক লৈ বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পঞ্চায়ত নিৰ্বাচনক লৈ সৃষ্টি হোৱা খেলিমেলিৰ খলনায়ক বুলি কৈছে গৌৰৱ গগৈয়ে। সংবিধানত উল্লেখিত অধিকাৰো হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি নিয়া বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পঞ্চায়তৰ প্ৰতিনিধিক বিচাৰ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ পৰা কাঢ়ি নিছে। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ বাবেই ইমানবোৰ খেলিমেলি হৈছে। এয়া গৌৰৱ গগৈৰ মন্তব্য। আমি গৌৰৱ গগৈৰ মন্তব্য আছে পোনে পোনে গৌৰৱৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। যিদিনা সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল এই সময়তো তেওঁ সাংবাদিক যোগেদি কৈছে যে তেওঁলোকে অসমৰ জনসাধাৰণক উপহাৰ দিলে। কি উপহাৰ হ'ল? জনসাধাৰণৰ যে মূল অধিকাৰ, সংবিধানত উল্লেখিত মূল অধিকাৰ, পঞ্চায়তৰ ভিতৰত নিজৰ প্ৰতিনিধি বাছি দিয়া সেই মূল অধিকাৰ, এই অধিকাৰটোৱে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাঢ়ি লৈ গ'ল। সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ এটাও জনগোষ্ঠী জনজাতিক সহায় কৰা নহয়। মাত্ৰ বিজেপি দলৰ নিজৰ ব্যক্তিগত স্বাৰ্থ চাই তেওঁলোকৰ ভোট বেংক ভোট ক'ত আছে সেইখিনি কৰা স্বত্তেও সেই উদ্দেশ্য লৈ তেওঁলোকে আগবাঢ়ি গ'ল। আৰু যাৰ ফলত তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আজি তাৰিখত আমি পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আজি এই বৰ্তমান চৰকাৰ বিফল হৈছে। ইয়াৰ মূল যে খলনায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু ইয়াৰ প্ৰতিশোধ ৰাজনৈতিকভাৱে আগন্তুক দিনত অসমৰ জনসাধাৰণে ল'ব। কংগ্ৰেছে ইয়াত জড়িত হোৱাই নাই। আমাৰ দলৰ যদি আমাৰ দলৰ নামত পেটিশ্যন আছে দেখাই দিয়ক। নিজৰ ব্যৰ্থতা লুকাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ দলৰ পৰা কোনোবাই দিছে নেকি? পেটিশ্যনাৰটো নহয়। আমাৰ জিলা কংগ্ৰেছে দিছে নেকি কেছ? প্ৰদেশ কংগ্ৰেছে কেছ দিছে নেকি? আৰু যদি যিসকলে দিছে তেওঁলোকৰ কথাত যদি কোনো মেৰিট নাথাকিলেহেঁতেন, কোনো যুক্তি নাথাকিলেহেঁতেন, তেতিয়াতো হাইকোৰ্টে লগে লগে কেছখিনি ৰিজেক্ট কৰিলেহেঁতেন। কেছ ৰিজেক্ট নহ'ল, কেছ ওপৰত হিয়াৰিং হ'ল, অৰ্ডাৰ ৰিজাৰ্ভ হোৱা আছে। তাৰমানে কিবা যুক্তি আছে, কিবা প্ৰমাণ আছে, সকলোৱে দেখিছে। তাতো ক'বলগীয়া কি আছে যে আজি এনেকুৱা কিছুমান পঞ্চায়ত তেওঁলোকে যোগ কৰিছে য'ত মানুহবোৰ ন্যায় বিচাৰিবলৈ 30 কিলোমিটাৰ 40 কিলোমিটাৰ যাব লাগিব। সমষ্টিৰ ভিতৰৰ পৰা মাজৰ এটা টুকুৰা তেওঁলোকে ওলাই বেলেগ বিধানসভা সমষ্টিত যোগ কৰি দিছে।
তিনিটা পঞ্চায়তৰ টুকুৰা টুকুৰা কৰি নতুন পঞ্চায়ত তেওঁলোকে সৃষ্টি কৰিছে তে এইখিনি কাম কোনে কৰিছে এইখিনি কাম চৰকাৰে কৰিছে আৰু প্ৰথম দিনতে ইয়াৰ গোটেই দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে সেই সময়টো তেওঁ কি কৈছিল যে আমি অসমৰ জনগোষ্ঠী জনজাতিৰ কাৰণে ডাঙৰ কাম কৰি গ'ল কি কাম কৰি গ'ল জনগোষ্ঠী জনজাতি নিজৰ এটা পঞ্চায়ত প্ৰতিনিধি বাচিব নোৱাৰে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে নিজকে প্ৰতিনিধি হিচাপে আগুৱাই লৈ যাব নোৱাৰে চৰকাৰৰ বিফলতা কাৰণে নিজৰ ভোটটো তেওঁলোকে দিব পৰা নাই তো সেই কাৰণে ইয়াৰ মুখ্যমন্ত্ৰী মহোদয় আজি তেওঁ যদি এখন চৰকাৰ যদি সংবিধানত লিখা থকা পঞ্চায়ত নিৰ্বাচনে আয়োজন কৰিব নোৱাৰে তো চৰকাৰ কিয় আছে চৰকাৰৰ মূল কাম হৈছে যে সংবিধানৰ ভিতৰত উল্লেখিত অধিকাৰবোৰ ৰাইজে পাব লাগে এটা সেই মূল গণতান্ত্ৰিক লোকতান্ত্ৰিক অধিকাৰ সেইটোৱে তেওঁলোকে ৰাইজক দিব পৰা নাই হয় মাটি সংৰক্ষণ কৰিব পাৰিছে ডাঙৰ ডাঙৰ ঠিকাদাৰক তেওঁলোকে লাভ দিব পাৰিছে কিন্তু তৃণমূল ৰাইজক তেওঁলোকৰ নৈতিক অধিকাৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ দিওঁতে মুখ্যমন্ত্ৰী বিফল হৈছে ইয়াৰ ৰাজনৈতিক প্ৰতিশোধ আগন্তুক দিনত ৰাইজে ল'ব যিদিনা সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল এই সময়তো তেওঁ সংবাদমেল যোগেদি কৈছে যে তেওঁলোকে অসমৰ জনসাধাৰণক উপহাৰ দিলে কি উপহাৰ হ'ল জনসাধাৰণৰ যে মূল অধিকাৰ সংবিধানত উল্লেখিত মূল অধিকাৰ পঞ্চায়তৰ ভিতৰত নিজৰ প্ৰতিনিধি বাছি দিয়া সেই মূল অধিকাৰ এই অধিকাৰটোৱে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাঢ়ি লৈ গ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ এটাও জনগোষ্ঠী জনজাতিক সহায় কৰা নহয় মাত্ৰ বিজেপি দলৰ নিজৰ ব্যক্তিগত স্বাৰ্থ চাই তেওঁলোকৰ ভোট বেংক ভোট কোট আছে সেইখিনি কৰা সত্ত্বেও সেই উদ্দেশ্য লৈ তেওঁলোকে আগবাঢ়ি গ'ল আৰু যাৰ ফলত তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আজি তাৰিখত আমি পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আজি এই বৰ্তমান চৰকাৰ বিফল হৈছে ইয়াৰ মূল যে খলনায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ প্ৰতিশোধ ৰাজনৈতিকভাৱে আগন্তুক দিনত অসমৰ জনসাধাৰণে ল'ব কংগ্ৰেছে ইয়াত জড়িত হোৱাই নাই আমাৰ দলৰ যদি আমাৰ দলৰ নামত পেটিশ্যন আছে দেখাই দিয়ক নিজৰ ব্যৰ্থতা লুকাবলৈ চেষ্টা কৰিছে কংগ্ৰেছ দলৰ পৰা কোনোবাই দিছে নেকি পেটিশ্যনাৰটো নহয় আমাৰ জিলা কংগ্ৰেছে দিছে নেকি কেছ প্ৰদেশ কংগ্ৰেছে কেছ দিছে নেকি আৰু যদি যিসকলে দিছে তেওঁলোকৰ কথাত যদি কোনো মেৰিট নাথাকিলেহেঁতেন কোনো যুক্তি নাথাকিলেহেঁতেন তেতিয়াতো হাইকোৰ্টে লগে লগে কেছখিনি ৰিজেক্ট কৰিলেহেঁতেন কেছ ৰিজেক্ট নহ'ল কেছ ওপৰত হিয়াৰিং হ'ল অৰ্ডাৰ ৰিজাৰ্ভ হোৱা আছে তাৰমানে কিবা যুক্তি আছে কিবা প্ৰমাণ আছে সকলোৱে দেখিছে তাতো ক'বলগীয়া কি আছে যে আজি এনেকুৱা কিছুমান পঞ্চায়ত তেওঁলোকে যোগ কৰিছে য'ত মানুহবোৰ ন্যায় বিচাৰিবলৈ 30 কিলোমিটাৰ 40 কিলোমিটাৰ যাব লাগিব সমষ্টিৰ ভিতৰৰ পৰা মাজৰ এটা টুকুৰা তেওঁলোকে ওলাই বেলেগ বিধানসভা সমষ্টিত যোগ কৰি দিছে তিনিটা পঞ্চায়তৰ টুকুৰা টুকুৰা কৰি নতুন পঞ্চায়ত তেওঁলোকে সৃষ্টি কৰিছে তে এইখিনি কাম কোনে কৰিছে এইখিনি কাম চৰকাৰে কৰিছে আৰু প্ৰথম দিনতে ইয়াৰ গোটেই দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে সেই সময়তো তেওঁ কি কৈছিল যে আমি অসমৰ জনগোষ্ঠী জনজাতিৰ কাৰণে ডাঙৰ কাম কৰি গ'ল কি কাম কৰি গ'ল জনগোষ্ঠী জনজাতি নিজৰ এটা পঞ্চায়ত প্ৰতিনিধি বাচিব নোৱাৰে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে নিজকে প্ৰতিনিধি হিচাপে আগুৱাই লৈ যাব নোৱাৰে চৰকাৰৰ বিফলতা কাৰণে নিজৰ ভোটটো তেওঁলোকে দিব পৰা নাই তো সেই কাৰণে ইয়াৰ মুখ্যমন্ত্ৰী মহোদয় আজি তেওঁ যদি এখন চৰকাৰ যদি সংবিধানত লিখা থকা পঞ্চায়ত নিৰ্বাচনে আয়োজন কৰিব নোৱাৰে তো চৰকাৰ কিয় আছে চৰকাৰৰ মূল কাম হৈছে যে সংবিধানৰ ভিতৰত উল্লেখিত অধিকাৰবোৰ ৰাইজে পাব লাগে এটা সেই মূল গণতান্ত্ৰিক লোকতান্ত্ৰিক অধিকাৰ সেইটোৱে তেওঁলোকে ৰাইজক দিব পৰা নাই হয় মাটি সংৰক্ষণ কৰিব পাৰিছে ডাঙৰ ডাঙৰ ঠিকাদাৰক তেওঁলোকে লাভ দিব পাৰিছে কিন্তু তৃণমূল ৰাইজক তেওঁলোকৰ নৈতিক অধিকাৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ দিওঁতে মুখ্যমন্ত্ৰী বিফল হৈছে ইয়াৰ ৰাজনৈতিক প্ৰতিশোধ আগন্তুক দিনত ৰাইজে ল'ব যিদিনা